নমস্কাৰ গুড মৰ্নিং চিলড্ৰেন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই শুভেচ্ছা জনাই আজিৰ পাঠদান আকৌ আৰম্ভ কৰিছোঁ। যোৱাকালি আমি শিকিছিলোঁ চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ নম্বৰ 11। চতুৰ্থ শ্ৰেণীৰ পাঠ নম্বৰ 11। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আকৌ আলোচনা কৰিছোঁ আমি পাঠ নম্বৰ 11 কি আছিলে আমাৰ ভগ্নাংশ অংক। যোৱাকালি আমি কি অংক শিকিছিলোঁ? ভগ্নাংশ অংক শিকিছিলোঁ। আজি আকৌ আমি তাৰে কিছু আলোচনা কৰিম। ভগ্নাংশ ভ গয়নগ্ন তাত আকাৰগ্না তালব্য তাত অনুস্কাৰ তালব্য হ ভগ্নাংশ তাৰমানে ভাগ কৰি পোৱা অংশ, আমি অংশ বুলি ক'ব লাগিব। ভাগ কৰি পোৱা অংশ ভগ্নাংশ। আমাৰ কিবা কাৰণত দুজন মানুহৰ মাজত যদি এটা আপেল ৰৈ যায় তেতিয়াহ'লে তাক আমি কাটি পেলাই ভাগ কৰোঁ, সেইখিনি হ'ব অংশ। এখন ৰুটি তাক যদি ভাগ কৰোঁ তাৰমানে একক ভাগ কৰিলে তাক হয়তো কেতিয়াবা 4 ভাগ কৰিব লাগে, কেতিয়াবা 2 ভাগ কৰিব লাগে, কেতিয়াবা 3জন থাকিলে 3 ভাগ কৰিব লাগে। সেই টুকুৰাবোৰক কি বুলি কোৱা হয়? অংশ। টুকুৰাবোৰক কি কোৱা হয়? অংশ। অৰ্থাৎ 2 ভাগৰ 1 অংশ। এইখিনিৰ নাম কি হ'ব? 2 ভাগৰ 1 অংশ। এইখিনিৰ নাম হ'ব 2 ভাগৰ 1 অংশ। তাৰমানে 2 ভাগৰ 1 লগ লাগি কিমান হৈ যাব? আকৌ 1 হৈ যাব। দুইটা টুকুৰা লগ লগাই দিলে কিমান হৈ যাব? আকৌ 1 হৈ যাব। তাৰমানে অংশবিলাক এটা একতকৈ সৰু তাকে আলোচনা কৰিছিলোঁ। আজি আকৌ আমি এয়া চোৱা, এইখন হ'ল এখন ৰুটি, এইটো হ'ল 1। ইয়াৰ নাম হ'ব কি গণিতত? 1। যেতিয়া এইটো আধা টুকুৰ হৈ যাব, আধা হ'লে তাতকৈ সৰু হৈ গ'ল, একতকৈ সৰু, ইয়াৰ নাম হৈ গ'ল 2 ভাগৰ 1। আধাটোৰ নাম ইংৰাজীত ডি আখৰ, ইংৰাজীত ডি আখৰটো কি হৈ যাব? আধা হৈ যাব। এই আধাখিনিক কোৱা হয় 2 ভাগৰ 1। 1 মানে এখন সম্পূৰ্ণ ঘূৰণীয়া বা এটা আপেল বা এডাল কাঠ ইত্যাদি হ'ব পাৰে। ঠিক তেনেকে 2 ভাগৰ 1তকৈ আকৌ আমি যোৱাকালি আলোচনা কৰিছিলোঁ কি সৰু পাইছোঁ? এইটো হ'ল 1, এটা সম্পূৰ্ণ গোটা এখনেই। ইয়াক মই কাটি পেলাই দিলোঁ, হৈ গ'ল 2 ভাগৰ 1। আকৌ মানুহ আহিল, আকৌ কাৰোবাক ৰুটি কাটি পেলাই দিব লাগিব, তেতিয়া আকৌ মই 4জন মানুহ আহি গ'লে এইখিনিৰ নাম হৈ যাব কিমান? 4 ভাগৰ 1। এই আকৃতিটোৰ নাম হ'ব কিমান? 4 ভাগৰ 1। এইটো এল আখৰ, এলটো এনেকে ঘূৰণীয়া কৰি দিবা, এইটো হৈ যাব 4 ভাগৰ 1। অৰ্থাৎ 2 ভাগৰ 1ত ইয়াতে এটা থাকিব 4 ভাগৰ 1, ইয়াতে এটা থাকিব 4 ভাগৰ 1। 2 ভাগৰ 1ত কি আছে? দুটা 4 ভাগৰ 1 আছে। 4 ভাগৰ 1 যোগ 4 ভাগৰ 1। চোৱা, এই আকৃতিবিলাক ৰুটি টুকুৰাৰ পৰা অংক ওলাই গ'ল। এইখিনিৰ নাম হ'ব 4 ভাগৰ 1। এই আকৃতিটো। ইয়াতে এটা এল আখৰ আছে, ওপৰৰ এইখিনি এনেকে দিলে এল আখৰটো দেখা পাবা। এইডাল এল আখৰ ইংৰাজীত, আৰু এনেকা ঘূৰণীয়া হৈ গ'লে ই হৈ যাব 4 ভাগৰ 1। মিলি দিলে হৈ যাব কিমান? 2 ভাগৰ 1 আৰু সম্পূৰ্ণ মিলি দিলে হৈ যাব 1। ঠিক আছে? 4টা 1 ভাগৰ 1 লগ লাগি কি হয়? 1 হয়। 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 4 ভাগৰ 1। 4টা 4 ভাগৰ 1 লগ লাগি কিমান হ'ব? 1 হৈ যাব। এইটো কেনেকে হ'ব? গণিতত তোমালোকে 5-6ত গ'লে তোমালোকক এইটো সুন্দৰভাৱে শিকাই দিব। এতিয়া আমি এইখিনি আকৃতিটো জানিলে হ'ল। আমি ছবিটো দেখিলে গম পাব লাগে যে 4 ভাগৰ, এই ছবিটো হ'ব 4 ভাগৰ 1, এইটো ছবিৰ নাম হ'ব 2 ভাগৰ 1, এইটো ছবিৰ নাম হ'ব 4 ভাগৰ 1, এইটো ছবিৰ নাম 2 ভাগৰ 1, আৰু সম্পূৰ্ণ মেলি দিলে হৈ যাব 1। ঠিক আছে?
তো 3 ভাগৰ 1 ঘূৰণীয়া বস্তুৰ পৰা আকৌ 3 ভাগৰ 1 কৰিবৰ কাৰণে চেষ্টা কৰিবা তোমালোকে ঘূৰণীয়া বস্তুৰ পৰা 3 ভাগৰ 1 কৰিলে এইখিনি আমি এনেকে চিৰি দিব লাগিব চিৰি দি পেলাই এনেকে সোমাই দিব লাগিব সোমাই দিলে ইয়াতে 3টা ভাগ হৈ যাব 1 2 3টা এইটো মই কি কৰিছো প্ৰথমতে বৃত্তটো এইখিনি আধালৈকে চিৰি দিছো ব্যাসাৰ্ধ এইখিনিৰ নাম কি ব্যাসাৰ্ধডাল মই একফালৰ ব্যাসাৰ্ধটো চিৰি দিছো তাৰপিছত এইটো কি কৰিব লাগিব এনেকে সোমাই দিব এইটো বাৰ্ডে টুপি হৈ যাব বাৰ্ডে টুপি হৈ যাব এই বাৰ্ডে টুপিটো বনাবলৈ যোৱাৰ লগে লগে তোমালোকে এটা 3 ভাগৰ 1 পাই যাবা কিছুমানে 4খনে লগাই দিয়ে কিন্তু আকৃতিটো দেখি গম পাব লাগিব এখন দুখন তিনিখন থাকিব লাগিব ইয়াত 4খন থাকিলে নহব 3খন থাকিব লাগিব এইখিনি তোমালোকে গছৰ তলত বহি বহি খেলি থাকিবা ইয়াৰ নাম হৈ গ'ল 3 ভাগৰ 1 এইটো 3 ভাগৰ 1 এইখিনি 3 ভাগৰ 1 আকৌ এইটো 3 ভাগৰ 1 আকৌ 3 ভাগৰ 1 ঠিক আছে তাৰ মানে 3 ভাগৰ 1 যোগ 3 ভাগৰ 1 যোগ 3 ভাগৰ 1 মিলি পেলাই কিমান হ'ব 1 হৈ যাব 3টা 3 ভাগৰ 1 ইয়াতে 2টা আছে এইটো এটা 3টা এই বাৰ্ডে টুপি হৈ যায় 3টা 3 ভাগৰ 1 মিলি পেলাই 2 ভাগৰ কি বোলে সম্পূৰ্ণ এটা 1 হৈ যায় আকৌ লগ লগাই দিলে আকৌ এখন ৰুটি হৈ যাব ঠিক আছে আমি কি পালো এটা পালো 2 ভাগৰ 1 যোগ 2 ভাগৰ 1 উত্তৰ কিমান হ'ব দুইটা লগ লাগি 1 হৈ যাব এটা আছে তাতকৈ সৰু 3 ভাগৰ 1 যোগ 3 ভাগৰ 1 যোগ 3 ভাগৰ 1 উত্তৰ কিমান হ'ব 1 হৈ যাব আৰু কি পালো 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 সমান 1 এইটো কেনেকে হ'ব তোমালোকে এনেকে ভাঁজ কৰি দেখুৱাই দিবা যে এইটো 4টা 4 ভাগৰ 1 ইয়াতে 4টা 4 ভাগৰ 1 আছে তাৰ মানে এটা ঘূৰাই নিয়াকে এবাৰ 3 ভাগৰ 1 কৰিছো এবাৰ 2 ভাগৰ 1 কৰিছো এবাৰ 4 ভাগৰ 1 কৰিছো এখন কাগজে আৰু 3টা অংক ওলাই গ'ল ইয়াতে ঠিক তেনেকে তোমালোকে খেলবোৰ খেলিবা ঠিক আছে এতিয়া চোৱাচোন এইটো আয়ত ক্ষেত্ৰ ইয়াতে কি লিখা আছে আয়ত ক্ষেত্ৰ আয়ত হলে কি হ'ব এফালে দীঘল ৰছী এফালে বহল কম দুইফালে সমান তোমালোকৰ কিতাপখন টিভিটো বিছনাখন আয়ত আকৃতি চাৰিওফালে সমান নহয় বিপৰীত ফালে একেই সমান বহলটো প্ৰস্থটো একে সমান আৰু দিশটোও একে সমান তাকে কয় আয়ত চাৰিকোণী আকৃতি ইয়াতে আমাক 2 ভাগৰ 1 কৰিব দিছে বিভিন্ন ষ্টাইলত কোনে কিমান বুদ্ধি জানা বেলেগ বেলেগ হেৰি কৰি পেলাই ইয়াক 2 ভাগৰ 1 কৰিব লাগে আধা কৰিব লাগে এটা মই প্ৰথমতে কৰিলো এইটো এনেকে কৰিলো 2 ভাগৰ 1 হ'ব হয় না এনেকে পথেলিয়াকৈ কৰিলো 2 ভাগৰ 1 হ'ব এইফালে 2 ভাগৰ 1 এইফালে 2 ভাগৰ 1 এইফালে 2 ভাগৰ 1 এইফালে 2 ভাগৰ 1 আকৌ যদি মই এনেকে দিওঁ কোণীয়া কৰি এই দুটা ত্ৰিভুজ কাটি দিলে কাগজ দুখন একে সমান হ'ব লাগিব কেঁচিৰে কাটি দিয়াৰ পিছত কাগজ দুখন একে সমান হ'ব লাগিব এটা বুদ্ধি হ'ল দুটা বুদ্ধি হ'ল তিনিটা বুদ্ধি হ'ল আৰু কি বুদ্ধি আছে আৰু যদি এনেকে আমি এছ আখৰ বনাই দিওঁ তেতিয়াহ'লে এনেকে বেকাচ এইডাল কোণ আছিল এইডাল বেকাচ গতিকে এনেকে কৰিলেও আমাৰ 2 ভাগৰ 1 হ'ব তাৰমানে এইফালে ডাঙৰ আছে ইয়াতে এইফালে ডাঙৰ আছে ইয়াতে এইফালে সৰু আছে এইফালে অকমান সৰু আছে ইয়াত ক'ত আহি লাগিব তোমালোকে মিলাই ল'বা ইয়াতে সমান কৰি লৈ ইয়াক অকমান বেকা কৰি দিবা এছ আখৰ বনাই দিলেও তেনেকেও কি হৈ যাব 2 ভাগৰ 1 2 ভাগৰ 1 এইটো এটা বুদ্ধি আৰু কি বুদ্ধি আছে আৰু যদি মই এনেকে 29টা জ্বৰ নিচিনাকৈ এনেকে যদি দিওঁ তেতিয়াহ'লে এইটো এটা আমাৰ কি হ'ব 2 ভাগৰ 1 সমান হ'ব
কাৰণ এইফালে যিমান থাকিব এইফালে সিমান থাকিব লাগিব এইফালে যিমান থাকিব এইফালে সমান এই মাজেৰে ইয়াতে এটা বিন্দু দি ল'বা এইটো তোমালোকে মিলাবা যাতে কাগজখন কেঁচি দি কটাৰ পিছত দুইখন কাগজ একেই দেখাত হয় তেনেকৈ কৰিলে এইটো এটা এনেকৈ ধৰণৰ আমি ডিজাইনত কাটি পেলাই আৰু এইটোৰ পৰা কি হৈ যাব টাইলছ বা টালিবিলাক হ'ব বা ৰাস্তাত যে ব্লকবিলাক বহায় ইটাৰ নিচিনাকৈ তেনেকৈ এইবোৰ খাপ খাপকৈ বহি যাব এনেকৈ তোমালোকে বিভিন্ন ধৰণৰ কৌশলবিলাক শিকিবা কেনেকৈ কাটে মুঠতে কাগজ দুখন আকৌ ভাঁজ কৰি দিলে একেই হ'ব লাগিব ঠিক আছে এনেকৈ তোমালোকে কিছুমান মাটিত বহি পেলাই তোমালোকে সৰু এডাল লাঠিৰে এইবোৰ চিত্ৰবোৰ আঁকি থাকিবা দুই ভাগৰ এক কিন্তু বেলেগ বেলেগ ধৰণৰ আকৃতিৰ হ'ব ইয়াৰ পিছত চোৱা কি দিছে এইটো গোটেইটোৰ কিমান অংশত ৰং আছে লিখা কিমান অংশত ৰং আছে এইটো কোণীয়াকৈ কাটিছে ইয়াতো দুই ভাগৰ এক অংশত ৰং আছে ইয়াতে কিমান আছে ইয়াতে চাৰিটা ভাগ কৰিছে সমানে কৰি কেনে ইয়াতে কিমান আছে চাৰি ভাগৰ এক ইয়াতে আছে চাৰি ভাগৰ এক ইয়াৰ নাম কি হৈ যাব চাৰি ভাগৰ দুই হৈ যাব চাৰি ভাগৰ দুই আৰু কোনোবাই যদি লিখে দুই ভাগৰ এক এইটো শুদ্ধ হ'ব তাৰমানে এইটো আধা কিন্তু আধাটোক আকৌ আধা কৰিছে চাৰি ভাগৰ এক যোগ চাৰি ভাগৰ এক কিমান হৈ গ'ল চাৰি ভাগৰ দুই বা দুই ভাগৰ এক ঠিক আছে এইটোক দুই ভাগৰ এক দাগ দিয়া তেতিয়া আমাৰ দুটা ঘৰ লাগিব চাৰি ভাগৰ এক যোগ চাৰি ভাগৰ এক এই দুইটা মিলি কি হৈ যাব আধা হৈ যাব দুই ভাগৰ এক এইটো চাৰি ভাগৰ তিনি কোনখিনি হ'ব এইখিনি চাৰি ভাগৰ তিনি নে এইখিনি হ'ব এইখিনি হ'ল চাৰি ভাগৰ এক আকৌ ইয়াতে পাম আমি আৰু এটা চাৰি ভাগৰ এক আকৌ এইখিনিতে পাম চাৰি ভাগৰ এক ইয়াতে এটা পাম চাৰি ভাগৰ এক তিনিটা চাৰি ভাগৰ এক চাৰি ভাগৰ এক যোগ চাৰি ভাগৰ এক যোগ চাৰি ভাগৰ এক মিলি পেলাই কিমান হ'ব চাৰি ভাগৰ তিনি এইটো যেনেকৈ চাৰি ভাগৰ এক যোগ চাৰি ভাগৰ এক মিলি পেলাই কিমান হৈছে চাৰি ভাগৰ দুই যোগ সমান চাৰি ভাগৰ দুই ইয়াৰ কি নাম আন এটা নাম হ'ল দুই ভাগৰ এক আন এটা নাম হ'ল দুই ভাগৰ ইয়াক দুই ভাগৰ এক বুলিও ক'ব চাৰি ভাগৰ দুই বুলিও ক'ব তাৰমানে দুটা 25 পইচা যোগ 25 পইচা আৰু কোনোবাই ক'ব পাৰে 50 পইচা বুলিও ক'ব পাৰে কিমান আছে মোৰ হাতত 50 পইচা কোনোবাই ক'ব মোৰ তাত দুটা 25 পইচা চাৰি ভাগৰ এক মানে 25 পইচা চাৰি ভাগৰ এক মানে 25 পইচা ইয়াক আগৰ দিনত কি বুলি কৈছিল ইয়াক আঠানা বুলি কয় বা 50 পইচা বুলি কয় এতিয়া 50 পইচাটো মানুহ ব্যৱহাৰ নকৰে কিন্তু আছে গতিকে পইচাবোৰ তোমালোকে সংগ্ৰহ কৰিবা তেতিয়া অংকবোৰ বেছি ভালকৈ শিকিব পাৰিবা গতিকে এইখিনি ঠাইৰ নাম কি হৈ যাব চাৰি ভাগৰ তিনি এইখিনিত আমি ৰং দিব লাগিব ইয়াতো চাৰি ভাগৰ তিনি এক ভাগত ৰং দিলো দুই ভাগত ৰং দিলো তিনি ভাগত ৰং দিলো এইখিনি হ'ব চাৰি ভাগৰ তিনিত ৰং এইটো চাৰি ভাগৰ এক ইয়াৰে আকৃতিটো কিন্তু দুটা একে দুটা অকমান বেলেগ বেলেগ গতিকে এইটো বৰ্গ আকৃতি হ'ব লাগিছিল বৰ্গ আকৃতি হ'লে তেতিয়াহ'লে আমি কি পাম একে সমান কাটিলে কেঁচিৰে কাটিলে চাৰিটা আমি একে পাম চাৰিটা হৈ যাব এইখিনি চাৰি ভাগৰ এক ইয়াতে ৰং দিলে হৈ যাব ঠিক আছে এইটো দুই ভাগৰ এক কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা থাকিলে দুই ভাগৰ সিফালে কিমান হ'ব তাৰে আধা গতিকে আমি তিনটাত ৰং দিব লাগিব কেইটাত ৰং দিব লাগিব তিনটাত আমি ৰং দিব লাগিব ঠিক আছে আৰু আমি পিছলৈকে যাওঁ পিছৰটোত কি আছিলে পিছৰ চিত্ৰটোত এইটো চাৰি ভাগৰ তিনি আছিলে এইটো লিখা আছে কিমান চাৰি ভাগৰ তিনি মই যোনফালে ইচ্ছা মই তেনেকে চাৰি ভাগৰ তিনি তৈয়াৰ কৰিব পাৰো মই এনেকে বেকা বেকি কৰিব পাৰো এনেকে পথলীয়াকৈ এনেকে দীঘলীয়াকৈ বা এনেকে এডাল খিৰিকীৰ ৰডৰ নিচিনাকৈ কৰিব পাৰো তোমাৰ ইচ্ছা কথা গতিকে সহজ কোনটো হ'ব আমি যদি এনেকে কৰো তেতিয়াহ'লে এইটো আমাৰ সহজ হ'ব ইয়াৰে তিনটা ভাগত ৰং দিব দিছে চাৰি ভাগৰ তিনি এনেকে চাৰিটা ভাগ কৰি পেলাই তিনটা ভাগত ৰং দিলে হৈ যাব কিমান চাৰি ভাগৰ তিনি
এনেকে তোমালোকে গছৰ তলত বহি চোতালত বহি মজিয়াত এনেকে এইবোৰ আঁকি থাকিবা এইবোৰ আমাৰ খুব দৰকাৰ আছে পিছলৈকে যিকোনো কাম কৰোঁতে আমাক লাগিব এতিয়া চোৱা ইয়াতে এইটো আধা ত্ৰিভুজ গতিকে আধা ত্ৰিভুজবোৰ কি ধৰণে আৰু ইয়াক আমি সজাব পাৰো তেনেকে তোমালোকে সজাবা গতিকে আকৌ ধৰি লোৱা এনেকে সজাব পাৰা তোমালোকে কাৰ কিমান বুদ্ধি আছে দুটা ত্ৰিভুজ এনেকে দিলো গতিকে এনেকে দিলো গতিকে এইটো এটা ত্ৰিভুজ মিলি পেলাই এটা হৈ গ'ল আৰু এইটো যদি আমি লগ লগাই দিওঁ যদি এনেকে এই সেউজীয়াটো নি ইয়াত দিলো আকৌ এইটো নি পেলাই এইটো দিলো এইটো এটা বৰ্গ হৈ যাব চাৰিকোণীয়া হৈ যাব মানে দুটা ত্ৰিভুজ লগ লাগি পেলাই কি হৈ যায় এটা ত্ৰিভুজ ঠিক তেনেকে দুই ভাগৰ এক বিলাক লগ লগাই দিব দিছে বেলেগ বেলেগ চানেকিবোৰ তৈয়াৰ কৰিব দিছে আৰু বেলেগকৈ কিবা সজাব পাৰি নেকি তেনেকে সজাবা এনেকে দিলা আৰু এটা ত্ৰিভুজ তলফালে দিলা এনেকে এটা চানেকি হ'ব যে এনেকেও মই সজাই এইবোৰ আমি কাগজেৰে কাটিব পাৰিব লাগিব তেতিয়া তোমালোকে বহুত কিছুমান চানেকি তৈয়াৰ কৰিব পাৰিবা এই ভগ্নাংশৰ সহায়তে বহুতো চানেকি তৈয়াৰ কৰিব পাৰিবা ঠিক তেনেকে এইটো দুই ভাগৰ এক ইয়াক কাটিছে ইয়াতে এইফালে দীঘল আছে ইয়াতে এইফালে দীঘল আছে এইফালে ইয়াতে ছুটি আছে এইফালে ইয়াত ছুটি আছে কেচিৰে যদি আমি এনেকে কাটি দিওঁ দুটা এনেকুৱা 29টা জন নিচিনা পাই যাম আমি আকৌ যদি ভাঁজ কৰি মিলাই দিওঁ তেনেকুৱা পাই যাম গতিকে ইয়াত কিমান আছে দুই ভাগৰ এক গতিকে এনেকে তোমালোকে কৌশলবোৰ শিকিবা দুই ভাগৰ এক আছে আধা কৰি কাটা আমি চৰাইটো কোনফালেৰে কৰিলে আধা হ'ব এতিয়া তোমালোকে চিন্তা কৰা যাতে আমাৰ দুইফালে একে আকৃতিবোৰ থাকে গতিকে এইফালে যদি আমি কাটো কোনফালে কাটি আমি এই ঠোঁটটোৰে আৰু ফিচাটোৰে যদি আমি এনেকে কাটো তেতিয়াহ'লে এইটো আধা হ'ব কি হৈ যাব আধা ইয়াত পাঁচটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তৰাৰ কেইটা হেৰি থাকে কোন পাঁচটা থাকে কোনফালেৰে কাটিলে আমাৰ আজডাল টানিলে আধা হ'ব এইফালে দুটা থাকিলে দুটা আৰু এইটো একৰ আধা আধা থাকিলে এইটো হৈ গ'ল দুই ভাগৰ এক ৰঙালাওটো সহজেই এনেকে কাটি দিলে দুই ভাগৰ এক হ'ব কিন্তু এইফালেদি কাটি দিলে কিন্তু এনেকে গ'লে কিন্তু নহ'ব কৰবাত কম থাকিব কৰবাত বেছি থাকিব আমি এনেকে যদি কাটো পিচ এইবিলাক গোটেই অংশ ৰঙালাওটো শিকিবৰ কাৰণে ভাল কিমান অংশ আছে এনেকুৱা আঁচ তোমালোকে হিচাপ কৰি যায় কিছুমান 8টা থাকে তাৰমানে 8 ভাগৰ এক অংশ কৰি কাটি পেলাই আমি দিব পাৰিম এনেকে কিছুমান আঁচ থাকে ৰঙালাওটোত তেনেকে কাটিবা তোমালোকে ঠিক তেনেকে আকৌ সম্পূৰ্ণ কৰিবৰ কাৰণে আমি এইবোৰ আধা হৈ আছে আধা হ'লে ইয়াক আকৌ সম্পূৰ্ণ কৰিব লাগিব আধাটোক আমি আকৌ সম্পূৰ্ণ কৰিব লাগিব এনেকে আকৌ আখা তোমালোকে এনেকে আঁকি দিয়া ইয়াক সম্পূৰ্ণ কৰা একেবাৰে যে শুদ্ধ কৰি আঁকিব পাৰা খুব ভাল কথা এনেকে ফুলটোক আধা হৈ আছে দুই ভাগৰ এক হৈ আছে আৰু দুই ভাগৰ এক আঁকি দিলো আঁকি দিয়াৰ লগে লগে সম্পূৰ্ণ ফুল হৈ গ'ল এটা ফুল হৈ গ'ল তাৰমানে এক দুই ভাগৰ এক যোগ কৰিলে এক হৈ যায় পখিলাটো তেনেকে আঁকা তোমালোকে পখিলাটো আঁকা দুই ভাগৰ এক আৰু দুই ভাগৰ এক যোগ কৰিলে কি হৈ যাব আকৌ এক হৈ যাব এইটো তোমালোকে ধৰিব পাৰিছা ই কি হ'ব পাৰে এইটো এটা মৌমাখি বা মকৰা হ'ব পাৰে 8ডাল আছে গতিকে মকৰা হ'ব পাৰে এনেকে সম্পূৰ্ণভাৱে তোমালোকে আঁকিবা গোটেইখিনি এনেকে ভাঁজ যিমানটা আছে সেনেকে একেবাৰে যেনেকে আছে তেনেকে আঁকিবৰ কাৰণে চেষ্টা কৰা এইটো যিমান দূৰত আছে এইটো যাতে সিমান দূৰত আহে এই ভাঁজবোৰ সম্পূৰ্ণ কৰা এনেকে কৰিলে কি হ'ব এটা মকৰা হৈ যাব ঠিক তেনেকে এইটো তোমালোকে কাগজেৰে কাটিবা এনেকে এটা পাত গছৰ পাত সম্পূৰ্ণ ইয়াক আধা কৰি দিলে এনেকুৱা আকৃতি হ'ব তেতিয়া এইটো দুই ভাগৰ এক কিন্তু এইফালে দুই ভাগৰ এক হ'ব নোৱাৰে এইফালেহে দুই ভাগৰ এক হ'ব ঠিক তেনেকৈ কৰিবা ইয়াৰ পিছত চোৱা ইয়াত কি দিছে
5 ভাগৰ 3 5টা ভাগ আছে ইয়াৰ 3 ভাগত ৰং দিব দিছে এক তোমালোকে এনেকে হিসাব কৰি দিও যে 1 ভাগ 2 ভাগ 3 ভাগ এটো হৈ যাব 5 ভাগৰ 3 ইয়াতে তোমালোকে নিজৰ মতে ৰং দিব পাৰিবা ইয়াত 4 ভাগৰ 1 তাৰ মানে 4টা আছে তাৰে এটাতে ৰং দিব লাগিব 4 ভাগৰ 2 ইয়াত দুটাত ৰং দিব লাগিব 4 ভাগৰ 3 ইয়াতে তিনিটাত ৰং দিব লাগিব 3 ভাগৰ 2 এটো 3 ভাগ কৰিছে 3 ভাগৰ আকৃতিটো চাই লোৱা ইয়াত 2 ভাগত আমি ৰং দিব লাগিব তেনেকে ইয়াত 4 ভাগৰ 3 এটো এনেকা কাগজে তোমালোকে টুকুৰাবোৰ ডিজাইন কৰি কাটিবা 4 ভাগৰ 3 ইয়াতে এটা দুটা তিনটাত এনেকে ৰং দিবা 4 ভাগৰ 3 ঠিক এনেকে বৰ্গ আকৃতিৰ কাগজৰ লৈ পেলাই তোমালোকে এনেকে অংক হেৰিবোৰ কৰিবা তোমালোকে ফাস কৰি পেলাই কামবোৰ কৰিবা আমি ইয়াত কি পালো ইয়াতে দেখাইছে এটো হল 2 ভাগৰ 1 আৰু ইয়াতে আছে কিমান 4 ভাগৰ 1 যোগ 4 ভাগৰ 1 তাৰ মানে 2 ভাগৰ 1 আৰু এটাত কি পালো এটো 2 ভাগৰ 1 আৰু এটোত কি পালো 4 ভাগৰ 2 এই দুইটাই কিন্তু একে সমান অংশ দুইটাত অংশত কিন্তু একে সমান তাৰ মানে কি পালো অলপ আগতে আলোচনা কৰিলো 2 ভাগৰ 1 আৰু 4 ভাগৰ 2 একে সমান তো কেতিয়াবা কি হয় তোমালোকৰ মা সৰু ভাইটি আছে সৰু ভাইটি সদায় বেছি গুই লাগে এখন ৰুটি আছে সৰু ভাইটিক সদায় বেছি গুই লাগে কিন্তু স্কুলৰ পৰা অহাৰ লগে লগে তোমাকো আধা ভাগ দিয়ে তেওঁকো আধা ভাগ দিয়ে কিন্তু তেওঁক এনেকে এক টুকুৰ দিলে তেওঁ বেয়া পায় তেওঁ কান্দিব ধৰে তেওঁক এনেকে এক টুকুৰ দিলে বেয়া পায় তেতিয়া মায়ে কি বুদ্ধি কৰিলে যে তোমাক এনেকে আধা ভাগ দি দিয়ে 2 ভাগৰ 1 আৰু তেওঁক কি কৰে চুৰিৰে কাটি পেলাই ইয়াক 2 টুকুৰ কৰি দিয়ে 2 টুকুৰ কৰি দিলে তেতিয়া তেওঁ ভাল পায় কিয় ভাল পায় তেওঁ 2 টুকুৰ পালে আৰু দাদাই 1 টুকুৰ পালে গতিকে সৰু ভাইটি তেতিয়া আৰু কান্দা কটা নকৰে সন্তুষ্ট হৈ যায় গতিকে কিন্তু দুইজনকে কিন্তু মায়ে কিন্তু সমানেই দিছে ইয়াক কিন্তু কাটি পেলাই খালি 2 টুকুৰ দিছে ইয়াক দিছে 1 টুকুৰ কিন্তু ইয়াৰ টুকুৰটো ডাঙৰ ইয়াৰ টুকুৰবিলাক সৰু সৰু ঠিক তেনেকে 25 পইচা তেওঁক যদি দুটা 25 পইচা দিয়ে ভাল পায় কিন্তু এটা 50 পইচা দিলে ভাল নাপায় কাৰণ তেওঁ হিচাপটো নাজানে তেওঁ কি ভাবে যে মোক দুটা পইচা দিছে দুটা পইচা দিলে তেওঁ ফূৰ্তি আৰু দাদাক মানে এটা পইচা দিছে কিন্তু এটো দিছে 50 পইচা 2 ভাগৰ 1 টকাক যদি 2 ভাগ কৰো তেতিয়া কিমান হ'ব এটা ভাগত 50 পইচা হ'ব আৰু 1 টকাক যদি 4 ভাগ কৰো এটা ভাগত কিমান হ'ব 25 পইচা গতিকে এইখিনি কথা তোমালোকে জানিবা এনেকে আমি সমস্যাবিলাক সমাধান কৰিব পাৰো 2 ভাগৰ 1 আৰু 4 ভাগৰ 2 একে সমান ইয়াৰ পিছত চোৱা এইখিনি কৰিব দিছে তোমালোকক 2 ভাগৰ 1 এটো দিছে এনেকে ৰং দিবা 4 ভাগৰ 2 এটো ৰং দিছে এনেকে আৰু 4 ভাগৰ 8 ইয়াতে 8 ভাগ কৰিছে 8 ভাগ কৰি 4 ভাগত ৰং দিছে কিন্তু গোটেইখিনি একে সমান ইয়াতে তোমালোকে চাই যোৱা 2 ভাগৰ 1 মানে যিমান 4 ভাগৰ 2 মানেও ইমান আকৌ 8 ভাগৰ 4 মানেও ইমানে যিমানে ইয়াতে আমি সংখ্যাবোৰ অকমান দেখাত ডাঙৰ যেন পাতি আছো মানে ইয়াৰে টুকুৰাবোৰ সৰু সৰু হৈ পেলাই গৈ আছে ইয়াতে টুকুৰাটো অকমান ডাঙৰ আৰু ইয়াতে টুকুৰাটো একেবাৰে বেছি ডাঙৰ কিন্তু মানুহ বেছি থাকিলে বা দেখাত বেছি কৰিব লগা হলে এনেকে সৰু টুকুৰা কৰিব লাগে দেখাত সংখ্যাবোৰ ডাঙৰ কিন্তু এইবিলাক সৰু 2 ভাগৰ 1 টো ডাঙৰ তাতকৈ সৰু হল এটো সৰু 4 ভাগৰ 2 সৰু 4 ভাগৰ 2 তকৈ আৰু সৰু হল 8 ভাগৰ 4 আকৌ যদি মই এনেকে 12 ভাগৰ 4 পাতো তেতিয়া হলে ই আৰু সৰু টুকুৰা হ'ব একেবাৰে ৰুটিখন কাটোতে এনেকে পিছ কৰোতে সৰু টুকুৰা হৈ গৈ থাকিব যিমানে সৰু টুকুৰা হ'ব আমাৰ সংখ্যাবোৰ দেখাত সিমানে ডাঙৰ যেন লাগি থাকিব 20 টুকুৰা হৈ গল তেতিয়া হ'ব 20 ভাগৰ 5 বা 20 ভাগৰ তেনেকুৱা কিবা ওলাব গতিকে ভগ্নাংশত যিমানে কাটিবা সিমানে টুকুৰাবোৰ সৰু হৈ যাব আৰু দেখাত কিন্তু সংখ্যাবিলাক ডাঙৰ যেন লাগিব কিন্তু তোমালোকে মনত ৰাখিবা এটো 2 ভাগৰ 1 ইহে ডাঙৰ 4 ভাগৰ 2 টো সৰু এইখিনি কিন্তু উল্টা কাৰণ আগতে আমি পাইছিলো গোটা সংখ্যাবিলাক 1 1তকৈ ডাঙৰ 2 2তকৈ ডাঙৰ 3 তেনেকে আৰু ইয়াতে কিমান হ'ব অংশবিলাক তেনেকে সৰু হৈ গৈ থাকে
গতিকে এইটো চোৱা তাৰমানে আমি 2 ভাগৰ একক বিভিন্ন ধৰণে টুকুৰা কৰিব পাৰোঁ 2 ভাগৰ 2 একৰ সমতুল্য ভগ্নাংশ তাৰমানে 2 ভাগৰ 2 ইয়াতে 2 ভাগৰ 2 কি কৰিছে সমান একৰ সমান হয় একৰ সমান বুলি কৈছে 4 ভাগৰ 4 টো একৰ সমান কেতিয়াবা যদি ভগ্নাংশ তোমালোকে পোৱা 2 ভাগৰ 2 2 ভাগৰ 2 1 ভাগৰ 1 3 ভাগৰ 3 4 ভাগৰ 4 100 ভাগৰ 100 এনেকুৱা সংখ্যাবিলাক দেখিলে গম পাবা ইয়াতে কিমান লুকাই আছে ইয়াতে 1 লুকাই আছে এটোতো 1 লুকাই আছে এটোতো 1 লুকাই আছে ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াতো 1 ওলাব কেনেকৈ ওলাব তাৰ মানে এখন ৰুটিৰ এখনে মই খাই দিলো এটো এখিনি ঠাইৰ নাম হল হৰ এখিনি ঠাইৰ নাম হল লব গতিকে এখন ৰুটিৰ এখনে মই লৈ ললো তাৰ মানে মই এখন ৰুটি খাই দিলো সেইকাৰণে 1 দুখন ৰুটিৰ দুইখনে খাই দিলো সেইকাৰণে কি হ'ব 2 দি 2 হৰণ কৰিলে 1 ওলাব 2 1 গুণ 2 উত্তৰ 2 ওলাব 1 দি 1 হৰণ কৰিলে 1 ৰে 1 হৰণ কৰিলে 1 1 গুণ 1 1 ওলাব উত্তৰ ঠিক তেনেকে 100 যদি আকৌ 100 দি হৰণ কৰো উত্তৰ 1 ওলাব 101 গুণ 100 এনেকুৱা সংখ্যাবোৰ দেখিলে তোমালোকে সদায় গম পাবা ইয়াৰ উত্তৰ কিমান হ'ব 1 গোটেইকেইটা টুকুৰা আছে মায়ে টুকুৰা কৰি থৈ দিছে 9 টুকুৰা কৰি থৈছিল 9 টুকুৰা মই খাই দিলো তাৰ মানে মায়ে এখন ৰুটিক 9 টুকুৰা কৰি থৈছিল 9 টুকুৰা খাই দিলো 9 অংশ খাই দিলো তাৰ মানে মই এখন ৰুটি পুৰা খাই দিলো কাৰণ একেলগে কেতিয়াবা খাবলৈ বেয়া পায় খাব ইচ্ছা নকৰে বেমাৰ হলে তেতিয়া অলপ অলপ অংশ অংশ কৰি খুৱাই থাকাতে যেতিয়া 9 ভাগ কৰিছিল 9 ভাগে হি খাই দিলে তেতিয়া যে বেমাৰী মানুহজনে খাব পাৰিছে কাৰণ একেলগে তেওঁ বহুত বস্তু খোৱা বস্তু দেখিলে খাব নোৱাৰা হৈ যায় বেমাৰ হলে তেতিয়া আমি অলপ অলপ কৰি অংশ অংশ কৰি খাব লাগে তেতিয়া আমাৰ সম্পূৰ্ণ খোৱা হৈ যায় এক মানে সম্পূৰ্ণ এইবোৰ একে ভগ্নাংশৰ একৰ সমান বুলি কৈছে একৰ সমতুল্য এই ভগ্নাংশ হয় ইয়াৰ নাম হ'ল ভগ্নাংশ 2 ভাগৰ 2 কিন্তু কাৰ সমান একৰ সমান ঠিক আছে এইখিনি তোমালোকে কৰিবা সেউজীয়া এইখিনি দি আছে ইয়াতে 8 ভাগ কৰিছে 4টা লৈছে 8 ভাগৰ 4 ইয়াতে কিমান আছে 1 2 3 4 4 4 6 6 4 10 গতিকে 10ৰ কিমান 10 ভাগৰ কি হ'ব এইটো 10 ভাগৰ 5 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 1 2 3 4 5 6 ইয়াতে আছে 12 সৰি 1 2 3 4 4 3 গুণ 12 4 3 গুণ কিমান টুকুৰা আছে গোটেই মিলে 12 টুকুৰা আছে গোটেই মিলে কিমান আছে 12 তাৰে কিমান ললো 1 2 3 4 5 6 6 টুকুৰা ললো এনেকৈ লিখিব 12 ভাগৰ 6 এইটো চোৱা ইয়াতে কিমানটা আছে 1 2 3 4 5 6 7 8 9 9টা কেইটাত ৰং দি আছে 1 2 3 তেনেকৈ লিখি দিবা 9 ভাগৰ 3 ইয়াৰ কিমান হ'ব হিসাব কৰিবা এনেকৈ 1 2 3 6 9 12 3 6 9 12 ইয়াত কিমান হ'ব 12 12 ভাগৰ কিমান তিনটা সেউজীয়া আছে তিনডাল সেউজীয়া গছ 12 ভাগৰ 3 আম কেইটা আছে 4টা কেইটাত ৰং দি আছে এটাত হৈ যাব 4 ভাগৰ 1 এনেকৈ তোমালোকে বাকিখিনি নিজে কৰিবা অতি সহজ এতিয়া এইখিনি মিলোৱাচোন এই টুকুৰাটো ইয়াতে ৰং দি আছে সেউজীয়াত কিমানত ৰং দি আছে 2 ভাগৰ 1 গতিকে এইটো 2 ভাগৰ 1 ইয়াতে কেই ভাগত ৰং দি আছে 3 ভাগত ৰং দি আছে 4 ভাগ আছে আৰু 3 ভাগত ৰং 4 ভাগৰ 3 হ'ব এইটো কিমান হ'ব 4 ভাগৰ 3 এইটো 3 ভাগ কৰিছে তাৰে এক অংশত ৰঙা এইটো হৈ যাব 3 ভাগৰ 1 আৰু এইটো কিমান আছে 3 ভাগৰ 2 3 ভাগ কৰিছে 2 ভাগত ৰং দি আছে এইটো হ'ব 3 ভাগৰ 2 আৰু এইটো কিমান হ'ল 4 অংশ তাৰে এক ভাগত ৰং দি আছে 4 ভাগৰ 1 এনেকৈ তোমালোকে মিলাবা ছবিবোৰ দেখিলে মিলাব পাৰিব লাগিব এইটো 4 ভাগৰ আখৰে লিখা আছে 4 ভাগৰ 1 এইটো 4 ভাগৰ 1 লিখিছে ইয়াতে কিমান লিখিছে 4 ভাগৰ 1
ইয়াত লিখা আছে 4 ভাগৰ 3 কিমান হ'ব এইটো 4 ভাগৰ 3 এইটো 5 ভাগৰ 1 আছে এইটো কিমান হ'ব তলত 5 ওপৰত 1 5 ভাগৰ 1 এনেকৈ মাতে তাৰ মানে আকৌ ইয়াত আছে 3 ভাগৰ 2 এইটো কেনেকৈ লিখিম 3 ভাগৰ 2 3 টো তলত 2 টো ওপৰত 5 ভাগৰ 3 কেনেকৈ লিখিম 5 ভাগৰ 3 তলত 5 ওপৰত 3 হৰ 5 আৰু লগ 3 2 ভাগৰ 1 কেনেকৈ লিখিম তলত 2 ওপৰত 1 2 ভাগৰ 1 এনেকৈ তোমালোকে লিখিবা এইটো আকৌ আখৰ দি লিখিব দিছে আখৰেৰে লিখা 4 ভাগৰ 3 কেনেকৈ লিখিবা বানান লিখিব লাগিব 4 ভাগৰ 3 বানানটো লিখিব লাগিব এইটো 5 ভাগৰ 2 লিখি আছে বানান লিখিব লাগিব তোমালোকে 5 ভাগৰ প্ৰথম 5 ভাগৰ 5 ভাগৰ কিমান 2 দেনটা দটকে 2 2 এই বানানবোৰ কিন্তু লিখিব পাৰিব লাগিব এনেকৈ বাকি কিটা তোমালোকে নিজে কৰিবা এইবোৰ ৰং দি আছে এটো 4 ভাগৰ 2 আৰু 2 ভাগৰ 1 একে সমান ইয়াতে যিমানখিনি ৰং দি আছে ইয়াতো সিমানখিনি ৰং দি আছে এতিয়া আমি হেনেকে ৰং দিব লাগিব ইয়াত কিমান দিব লাগিব 4 ভাগৰ 3 তিনটা ভাগত ৰং দিলো ইয়াতে কেইটা ভাগ কৰিছে 1 2 3 4 5 6 7 8 এটোত কিমান আছে 6 ভাগৰ 8 ভাগৰ 6 ৰং কৰিব 6টা ভাগত ৰং কৰা 8টা আছে এটাত ৰং দুটা তিনিটাত চাৰিটাত পাঁচটাত ছয়টাত ৰং কৰি দিয়া দুটা থাকি যাব ঠিক তেনেকৈ এইটো কিমান হয় 3 ভাগৰ 1 3 ভাগৰ 1ত এক অংশত ৰং দিবা এইটো তোমালোকে কাগজৰে কাটি এনেকৈ কাগজৰে কাটি এইবোৰ ভাঁজ কৰিবা এইটো সমবাহু ত্ৰিভুজ তিনিওডালে সমান এনেকৈ ভাঁজ কৰিবা মাজত চিন হ'ব কেচিডি কাটিবা কেচিডি কাটি দিবা কেচিডি কাটিবা একে সমান তিনটা ত্ৰিভুজ আকৌ ওলাই যাব এইটো 3 ভাগৰ 1 ত্ৰিভুজ ওলাব আৰু এটা ত্ৰিভুজ পাবা তোমালোকে পিছত হয়তো আছে যেটো ত্ৰিভুজ একে সমবাহু ত্ৰিভুজ এনেকৈ দিলে এইটো হ'ব কিমান ত্ৰিভুজটোক 4 ভাগৰ 1 এইটো 4 ভাগৰ 1 হৈ গ'ল 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 এইটো চিত্ৰটো আঁকি ল'বা আকৌ এইটো এটা সমবাহু ত্ৰিভুজ তিনডালে সমান তোমালোকে বনাই ল'ব লাগিব কৰি পেলাই এনেকৈ ভাঁজ কৰি দিবা একে ত্ৰিভুজ ওলাই যাব এইটো এটা নাৱৰ নিচিনা হৈ গ'ল এইটো চাৰিকোণীয়া হ'ল আকৌ এইটো ভাঁজ কৰি দিয়া আকৌ এইটো এটা চাৰিকোণীয়া ওলাল আকৌ ভাঁজ কৰি দিয়া আকৌ এটা সৰু সমবাহু ত্ৰিভুজ আকৌ ওলাই গ'ল প্ৰথমটো ডাঙৰ আছিলে এইটো সৰু ওলাই গ'ল এনেকৈ কৰিলে কি হৈ যাব 4 ভাগৰ 1 অংশ ত্ৰিভুজ এইটো দি তোমালোকে বিভিন্ন কিবা কিবি আকৌ এনেকৈ এইটো পিৰামিড তৈয়াৰ কৰিব পাৰিবা এনেকুৱা এইবোৰ কাগজেৰে তোমালোকে কৰিবা বাকি এইবোৰ চাই তোমালোকে ৰং কৰি যোৱা 6 ভাগৰ 2 আছে এইটো 6 ভাগৰ 2ত ৰং দিবা 3 ভাগৰ 1ত ৰং দিবা 1 ভাগত ৰং দিবা ইয়াতে 2 ভাগত ৰং দিবা ঠিক তেনেকৈ নিজে কৰিবা এইখিনি এতিয়া চোৱা তোমালোকৰ ইয়াতে এক পৃষ্ঠাত দিয়া আছে ৰঙা ফুল এয়া ৰঙা ফুল এয়া ৰঙা ফুল এয়া বেঙুনীয়া ফুল এয়া বেঙুনীয়া ফুল কিন্তু ফুলবিলাকৰ নাম আছে ৰঙা ফুলটোৰ নাম হ'ল কি ইয়াতে আছে গোলাপ ফুল এই ৰঙা ফুল এইবোৰৰ নাম হ'ল কি গোলাপ ফুল এয়া হ'ল বেলি ফুল এইটো হ'ল নাৰ্জী ফুল বেলি ফুল ইয়াতো আছে আৰু এইটো হ'ল নয়নতৰা এইটো নয়নতৰা ফুল এইটো নাৰ্জী ফুল এইকেইটা বেলি ফুল আৰু এইকেইটা গোলাপ ফুল ইয়াতে কি সুধিছে বেলি ফুল ফুলি আছে কিমান 8 ভাগৰ 3 অংশত ইয়াতে কেইটা ভাগ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 8 অংশ আছে গতিকে তাৰে কিমান বেলি ফুল 1 2 3 বেলি ফুল 8 ভাগৰ 3 অংশত গোলাপ ফুল কিমান গোলাপ ফুল 2 ঠাইত আছে
গতিকে ইয়াৰ উত্তৰ কি হ'ব 8 ভাগৰ 2 নয়নতৰা কিমান আছে নয়নতৰা আছে 1 ভাগত 8 ভাগৰ 1 আৰু নাৰ্জী ফুল কিমান আছে নাৰ্জী ফুলো 1 ভাগ আছে নাৰ্জী ফুলো আছে 8 ভাগৰ নাৰ্জী ফুলো আছে 8 ভাগৰ 1 নে 2 ভাগ আছে 2 ভাগ নয়নতৰা আছে 2 ভাগ নাৰ্জী ফুল 1 ভাগ নয়নতৰা আছে 8 ভাগৰ 2 গোলাপ ফুল 8 ভাগৰ 2 নয়নতৰা আছে 8 ভাগৰ 2 আৰু নাৰ্জী ফুল আছে 8 ভাগৰ 1 এতিয়া আমি যোগ কৰি চাওঁ 8 ভাগৰ প্ৰথমতে আছে 8 ভাগৰ 3 তাৰপিছত আছে 8 ভাগৰ 2 আকৌ আছে 8 ভাগৰ 2 নয়নতৰা আছে 8 ভাগৰ 2 আৰু নাৰ্জী ফুল আছে 8 ভাগৰ 1 গোটেই মিলাই কিমান হল হিসাব কৰো 3 2 5 আৰু 5 2 7 7 1 8 এয়া 8 ভাগৰ 8 ওলাল 8 ভাগৰ 8 ওলালে কিমান হ'ব 8 ভাগৰ 8 ওলালে উত্তৰ হ'ব 1 তাৰ মানে এখন বাগিচাত 3 অংশ বেলি ফুল 2 অংশ গোলাপ ফুল আৰু 2 অংশ নয়নতৰা ফুল আৰু 1 অংশ নাৰ্জী ফুল 8 ভাগৰ গতিকে এইখিনি মিলি গ'ল যোগ কৰিলে এনেকে যোগ চিনটো আহি যাব 8 ভাগৰ 8 ওলালে উত্তৰ হৈ যাব 1 ঠিক আছে অকমান অভ্যাসন তোমালোকে নিজে কৰিব পাৰিবা চোৱাচোন ইয়াতে কি লিখা আছে অংকটো আম আছে 60টা তাৰে 2 ভাগৰ 1 অংশখিনি পকা কেইটানো পকা সুধিছে আম গোটেই মিলাই কিমান আছিল 60 তাৰে কিমান পকা কিমান 2 ভাগৰ 1 2 ভাগৰ 1 হলে কিমান হ'ব 2 ভাগৰ 1 হলে কিমান হ'ব ইয়াতে আছে 60টা তাৰ মানে 60টা আছে 60টা 2 ভাগৰ 1 হলে মাজেৰে আহিব আজদাল তাৰ মানে এইফালে হ'ব 30টা এইফালে হ'ব 30টা 30 30 60 তাৰ মানে কিমান অংশ পকা হ'ব কেইটা সুধিছে পকা হ'ব 30টা 60ৰ আধা 2 ভাগৰ 1টোৰ নাম কি আধা 2 ভাগৰ 1টোৰ নাম কি আধা এই আধাটো বুজি পালে তোমালোকে 60ৰ আধা কিমান হ'ব 30টা ইয়াক তোমালোকে পিছলৈকে এনেকে কৰিব লাগিব ক্লাছ 5 গলে এনেকে পূৰণ চিনটো আহি যাব কৰিলে 2 2ক 6ৰে কাটিলে 2 3 গুণ 6 2 3 গুণ 6 আৰু 2 0 গুণ 0 30 পূৰণ 1 থাকি গ'ল এইটো গুচি গ'ল 30 আৰু 1 থাকিল উত্তৰ হৈ যাব 30 1 গুণ 30 এইখিনি আমাক এতিয়া নালাগে এইখিনি তোমালোকে ক্লাছ 5 6ত গলে পাই যাবা কেনেকৈ অংকটো কৰিব লাগিব এতিয়া মুখে মুখে ক'ব পাৰিলে হ'ল ঠিক আছে পিছৰ অংকটো চোৱা এইটো কি দিছে লৰা ছোৱালী আছে 32 জন লৰা ছোৱালী আছে 32 জন তাৰে 2 ভাগৰ 1 ছোৱালী 2 ভাগৰ 1 ছোৱালী তাৰ মানে আধা ছোৱালী তেতিয়াহ'লে লৰা কিমান জন হ'ব 32ৰ আধা কিমান হ'ব 30ৰ আধা 15 30ৰ আধা 15 আৰু 32ৰ আধা এইফালে 2 থাকি গ'ল এনেকে ওলাব 30ৰ আধা কিমান 15 আৰু এইফালে থাকিল 2 2ৰ আধা হ'ল কিমান 1 গতিকে 15 একে কিমান হ'ব 16 হ'ব 32ৰ আধা কিমান 16 বা এনেকে আমি কৰিব পাৰো 32ক যদি 2 দি হৰণ কৰো 2 ভাগ কৰো আধা কৰো তেতিয়াহ'লে 2 1 গুণ 2 আৰু 3ৰ পৰা 2 গ'লে 1 2টো নামিল আৰু 2 6 গুণ 12 মিলি গ'ল অংকটো গতিকে লৰা কিমান জন হ'ব লৰা হ'ব 16 জন আকৌ আছে চোৱাচোন এইকেইটা কি দিছে তৰা আছে 20টা তাৰে 1/4 এটা নতুন শব্দ পালো আমি 1/4 ৰঙা তৰা আছে 20টা 1/4 ৰঙা কিমানটা তৰা ৰঙা
এক চতুৰ্থাংশ মানে কি বুজি পালা? এক চতুৰ্থাংশ মানে হল 4/1। 4/ৰ আন এটা নাম হল, ইয়াক আখৰেৰে লিখিলে এনেকা হ'ব, 1 চতুৰ্থাংশ। মনত ৰাখিবা, 1 চতুৰ্থাংশ মানে 4/1, 1 তৃতীয়াংশ মানে হল 3/1, 1 পঞ্চমাংশ মানে হল 5/1। এনেকে ভগ্নাংশবোৰক মাতে। তৰা আছে 20টা, ইয়াক 4 ভাগ কৰিব দিছে। 4 ভাগ কৰিলে ৰঙা তৰা কেইটা হ'ব? 20ক যদি আমি 4 ভাগ কৰো, 4 5 গুণ 20, ৰঙা হ'ব কিমানটা? 5টা। এনেকে তোমালোকে ওলাবা। চতুৰ্থাংশ মানে 4, 4ৰে হৰণ কৰিলে ওলাই যাব। তলৰটো চোৱা এতিয়া। ৰবিয়ে এডাল পেঞ্চিল বিচাৰিছে, ইয়াৰ দাম 2 টকা। সি এটা 1 টকীয়া মুদ্ৰা, এটা আধলি আৰু 4/1 টকা মুদ্ৰা দিলে। 4/1 টকা মুদ্ৰা দিলে। এয়াই যথেষ্ট নে? তেওঁ পেঞ্চিলডাল কিনিব পাৰিব কি নাই? 2 টকা দাম। প্ৰথমতে সি পকেটৰ পৰা 1 টকা ওলাল। কিমান ওলাল? 1 টকা। তাৰপিছত আধলি এটা ওলাল। আধলি মানে কিমান? 50 পইচা। আধলি মানে হল 50 পইচা। 50 পইচাক আধলি বুলি কয়। আৰু এবাৰ কি ওলাল? এটা 4/1 টকা। 4/1 টকা। তাৰমানে 1 টকাটোক 4 ভাগ কৰিলে কিমান হ'ব? 1 টকাত 100 পইচা থাকে। 1 টকাক যদি 4 ভাগ কৰি কিমান হ'ব? 25 পইচা হ'ব। ইয়াতে কিমান আছে? 10। 4 2 গুণ 8। আকৌ ইয়াত 10ৰ পৰা 8 বিয়োগ কৰিলো, থাকিল 2। শূন্যটো নমাই দিলো, 20। 4 5 গুণ 20। 1 টকাত কিমান পইচা থাকে? 1 টকাত 100 পইচা থাকে। 1 টকাত কিমান পইচা থাকে? 1 টকাত 100 পইচা থাকে। গতিকে 1 টকাটোৰ ঠাইত কি আহি গ'ল? 100 পইচা আহি গ'ল। তাক 4ৰে আমি হৰণ কৰিলো, কিমান ওলাল? 25 পইচা ওলাল। তাৰপিছত আহিল 25 পইচা। কিমান হ'ল বা? তেওঁৰ পকেটৰ পৰা ওলাইছিল 1 টকা, 50 পইচা ওলাল, 25 পইচা ওলাল। গোটেই মিলাই কিমান হ'ল? 1 টকা 75 পইচা হৈ গ'ল। 1 টকা 75 পইচা। এইটো তোমালোকে জানা, এইখিনিৰ নাম হ'ল টকা আৰু এইখিনিৰ নাম হ'ল পইচা। 1 টকা 75 পইচা। 2 টকা হ'ল নে? 2 টকা নহ'ল। আৰু 25 পইচা হ'লে 200 পইচা হ'ব। 200 পইচা হ'লেহে 2 টকা হ'ব। গতিকে এয়া যথেষ্ট নে? এয়া যথেষ্ট নহয়। আৰু কিমান লাগিব? আৰু 25 পইচা লাগিব। ইয়াৰে লগত আৰু কিমান লাগিব? 25 পইচা। তেতিয়াহে হৈ যাব 200 বা 2 টকা হ'ব। এনেকে তোমালোকে কৰিবা। ঠিক আছে, আজিলৈকে ইমানতে সামৰণি মাৰিলো। সকলোলৈকে ধন্যবাদ জনাই